অসমৰ কোনখন জিলা প্ৰাচীন আহোম কীৰ্তিচিহ্নৰ বাবে জনাজাত? ক. ডিব্ৰুগড়, খ. যোৰহাট, গ. শিৱসাগৰ, ঘ. গোলাঘাট। অসমৰ আটাইতকৈ দীঘল নদী দলং কোনখন? ক. শৰাইঘাট দলং, খ. নৰনাৰায়ণ সেতু, গ. ধুলাশদিয়া দলং, ঘ. কলীয়া ভোমোৰা সেতু। উত্তৰ গ. ধুলাশদিয়া দলং। অসমৰ কোনখন চহৰ তেল শোধনাগাৰৰ বাবে বিখ্যাত? ক. ডিব্ৰুগড়, খ. শিলচৰ, গ. তেজপুৰ, ঘ. গোলাঘাট। উত্তৰ ক. ডিব্ৰুগড়। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সকলো তথ্য এই প্ৰশ্নসমূহৰ PDF ফাইলৰ বাবে আমাৰ হোৱাটছএপ গ্ৰুপ আৰু চেনেলটো ফলো কৰক। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। অসমত অৱস্থিত ভাৰতৰ আটাইতকৈ দীঘল নদী দ্বীপ কোনটো? ক. উমানন্দ, খ. দুৱৰ, গ. মাজুলী, ঘ. শ্ৰীৰংগম। উত্তৰ গ. মাজুলী। অসমৰ কোনখন জিলা বাঁহ আৰু বেতৰ হস্তশিল্পৰ বাবে জনাজাত? ক. গোলাঘাট, খ. ধেমাজি, গ. লখিমপুৰ, ঘ. কাৰ্বি আংলং। উত্তৰ ঘ. কাৰ্বি আংলং। অসমৰ কোনখন জিলা কমলা বাগিচাৰ বাবে জনাজাত? ক. ডিব্ৰুগড়, খ. শিৱসাগৰ, গ. দৰং, ঘ. গোলাঘাট। উত্তৰ ঘ. গোলাঘাট। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া জলমহৰ জনসংখ্যাৰ বাবে জনাজাত? ক. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, খ. মানস ৰাষ্ট্ৰীয় উদ্যান, গ. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ঘ. ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ ঘ. ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট হ্ৰদ কোনটো? ক. দীপৰ বিল, খ. চান্দিবী হ্ৰদ, গ. পুত্ৰ বিল, ঘ. শিৱসাগৰ হ্ৰদ। উত্তৰ খ. চান্দিবী হ্ৰদ। অসমৰ বিখ্যাত শৰাইঘাট দলঙৰ মাজেৰে কোনখন নদী বৈ যায়? ক. ব্ৰহ্মপুত্ৰ, খ. বৰাক, গ. সোৱণশিৰি, ঘ. দিখৌ। উত্তৰ ক. ব্ৰহ্মপুত্ৰ। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ বাবে ই পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থব।